বৃহত্তৰ বৰম্বৈ আঞ্চলিক ৰাইজৰ সহযোগত তৃতীয়বাৰ্ষিক বৰম্বৈ আঞ্চলিক ৰাস মহোৎসৱ বৰম্বৈ আঞ্চলিক দুৰ্গা মন্দিৰ পৰিচালনা সমিতিৰ সহযোগত অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে আজিৰ এই সংবাদমেলত আমাৰ মন্দিৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি সম্পাদক দুগৰাকী উপস্থিত আছে। বিগত 2 বছৰত এই মহান অনুষ্ঠান উদযাপন কৰোঁতে কিবা ভুল-ত্ৰুটি হোৱাটো স্বাভাৱিক, কিন্তু ভুল-ত্ৰুটিবোৰ মঞ্চত আলোচনা নকৰি এনেকুৱা ধৰণৰ পিছৰ জৰিয়তে প্ৰচাৰ কৰাটো এজন সচেতন ব্যক্তিৰ দায়িত্ব আৰু কৰ্তব্য কেতিয়াও হ'ব নোৱাৰে। আমি আশা ৰাখিছোঁ অনাগত দিনত এনেকুৱা সচেতন আৰু এনেকুৱা ধুৰন্ধৰ ব্যক্তিৰ ওপৰত ধৰ্মপ্ৰাণ ৰাইজে নিশ্চয় বিহিত ব্যৱস্থা লৈ আগন্তুক সময়ত বৰম্বৈ আঞ্চলিক দুৰ্গা মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত বৃহত্তৰ বৰম্বৈ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ আটাইবোৰ অভাৱ অভিযোগ হিচাপ নিকাচ সম্পৰ্কীয় সকলো দিশ অতি সোনকালে মন্দিৰ পৰিচালনা সমিতিৰ জৰিয়তে দাখিল কৰা হ'ব। আৰু আমি আশা ৰাখিছোঁ আপোনালোকে এই 5 নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈ হ'বলগীয়া আটাইবোৰ অনুষ্ঠানত আমাক সকলো ধৰণৰ সহায় সহযোগ আগবঢ়াই এই অনুষ্ঠান আকৌ অধিক জীপাল কৰি তুলিব। মই আপোনালোকক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, আমি এই অঞ্চলবাসী ৰাইজে জুৱাৰ পইচাৰে এই মহান অনুষ্ঠান উদযাপন কৰাৰ মানসিকতা আমাৰ ইচ্ছা নাই আৰু সেই কাম আমি কেতিয়াও গুৰুত্ব নিদিওঁ। এচাম ধুৰন্ধৰ ব্যক্তিয়ে এই অনুষ্ঠানৰ ওপৰত এটা ৰহণ সানি এই অনুষ্ঠানৰ কলংকিত অধ্যায় বাহিৰত প্ৰচাৰ কৰি তেওঁলোকে যে এই অনুষ্ঠানত বিষয়ভাৱ নাপালে সেইটো প্ৰতিপন্ন কৰাৰ উদ্দেশ্য লৈ এনেকুৱা ভুৱা আৰু ভিত্তিহীন কথা প্ৰচাৰ মাধ্যমৰ জৰিয়তে কৰা কাৰ্যক আমি ৰাস উদযাপন সমিতিয়ে ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ আৰু এনেকুৱা কাৰ্যৰ পৰা বিৰত থাকিবৰ কাৰণে তেওঁলোকক সকীয়াই দিছোঁ।